মৰ্নিং ফ্ৰম বাংলাদেশৰ মলি বজাৰত আছোঁ মই। আজি ইয়াৰ পৰা মই চিলেটত যাম, চিলেট মেইন টাউনত। তাৰপৰা কালি চাগে মই ঘৰত যাম। আজি ক'ত কি কৰোঁ চব আপোনালোকে দেখাব, অকল ভিডিঅ'টো চাই থাকোঁ। আৰু এতিয়া দিছে চাওক, আৰু ইয়াতে বাজে 7:15। আমাৰ ইণ্ডিয়াত হৈছে 6:40 চাগে। এই চাওক বেলি উঠি আছে ইফালৰ পৰা, আৰু মই আছোঁ ৰাস্তাত খোজকাঢ়ি দিলোঁ অলপমান। ফাইনেলি মই এজন ফ্ৰেণ্ড পাই গ'লোঁ, মানে কলকাতা আহোঁতে একলগতে আহিছোঁ গাড়ীত, আৰু ই ভাল ফ্ৰেণ্ড এটা হৈ গ'ল, মানে ফ্ৰেণ্ডশ্বিপ হৈ গ'ল। পিছত লগ পাম চাগে, মই আৰু বাংলাদেশত আহিম ঘূৰি পেলাই, আৰু ইণ্ডিয়াত যাব মানে ইণ্ডিয়াত তো মই এতিয়া গাড়ীত উঠিলোঁ চিলেট যাব কাৰণে। চাওক গাড়ীত উঠিছোঁ, এতিয়া চিলেট যাম। চাওক কিমান ধুনীয়া দৃশ্য দেখা পাব আপোনালোকে। মই আকৌ আহি পালোঁ চিলেট টাউনত। এতিয়া টাউনত কিবা এটা বস্তু বেছি আছে, মই পোৱা নাই, কিবা এটা কিনিম মানে। চালে আপোনালোকে কিমান ধুনীয়া ৰাস্তা, কোলাটো চিলেট চাপাত বাগানৰ মাজতে লৈ আছে। মজা ৰাস্তা, কিন্তু মই চালে আপোনালোকে কিমান ধুনীয়া ৰাস্তা, পুৰা মজা। এইটো মই চিলেটৰ মেইন টাউনৰ ব্ৰিজৰ ওপৰতে খোজকাঢ়ি গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক। এইটো হ'ল নদী, দুই চাইডে নদী এখন, আৰু মই গৈ আছোঁ ব্ৰিজৰ ওপৰেদি মেইন চিলেটলৈকে। চাওকচোন কিমান প্ৰাকৃতিক দৃশ্য মজা লাগে, কিন্তু আমাৰ বাংলাদেশৰ পৰা ইণ্ডিয়া চালে এনেকুৱা ভাল লাগে, কি ক'ম মানে, আৰু ক'বলৈ ভাষা নাই, এনেকুৱা ভাল লাগি আছে মোৰ। মানে মই আপোন দেশত গৈ আছোঁ। মই কিবা বিচাৰি আছোঁ, কাপোৰ বিচাৰি আছোঁ, কাপোৰ পোৱা নাই। মানে ইয়াতে এইটো দোকানত আহিছিলোঁ মই কাপোৰ বিচাৰিবৰ কাৰণে, এতিয়ালৈকে পোৱাই নাই। মই ভণ্টি কেনে এটা কিবা ল'ব লাগে, নহ'লে ঘৰত যাব নিদিয়ে মোক। বৰ্তমান জাবলঙৰ মাৰ্কেটত, পূৰা মেইন মাৰ্কেটতে আছোঁ মই। দেখা আছোঁ আপোনালোকৰ মাৰ্কেটখন কেনেকুৱা। আসাম গুৱাহাটী একটাই। মই সোণালী বেংকৰ পৰা ড্ৰাইভ কাটিলোঁ, মানে বাংলাদেশৰ পৰা গুচি গ'লে ট্ৰেভেল টেক্সৰ ড্ৰাইভ কাটিব লাগে বেংকৰ পৰা। এইটো মই 500 টকা দি কিনে ট্ৰেভেল টেক্সৰ ড্ৰাইভ কাটিলোঁ বেংকৰ পৰা।